নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টোত তোমালোকক ইংৰাজী ৱৰ্ডটোৰ শেষত TION, TURE, TIAL, TIOUS থাকিলে কেনেকৈ পঢ়িব লাগে বা ইয়াৰ সাউণ্ডটো কেনেকুৱা হয় সেই সম্পৰ্কে মই তোমালোকক অকমান আভাস দিব বিচাৰিছো। তোমালোকে প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ ভিডিঅ'টো চাবা আৰু আশা কৰোঁ তোমালোকে বুজি পাবা। এতিয়া আমি ৱৰ্ডৰ শেষত TION, TURE, TIAL, TIOUS আদি যদি থাকে তেতিয়াহ'লে আমি কেনেকৈ শব্দ পঢ়ে সেইটো আমি শিকোঁ। এতিয়া মন কৰিবা যে ৱৰ্ডৰ শেষত যেতিয়া TION থাকে, TURE থাকে, TIAL থাকে, TIOUS থাকে, ইয়াৰ সাউণ্ডটো অকমান ডিফাৰেণ্ট হৈ যায়। মন কৰিবা ৱৰ্ডৰ শেষত যেতিয়া TION থাকে তোমালোকে সেইটো টন বা টিয়ন বুলি নকৰি তোমালোকে এটাই মন কৰিবা TION যেতিয়া ৱৰ্ডৰ শেষত থাকে তাৰ সাউণ্ড সন হ'ব। ঠিক তেনেকৈ ৱৰ্ডৰ শেষত যেতিয়া TURE থাকে তাৰ আমি টুৰ বা টুৰে যিয়ে নহওক আমি তেনেকৈ নকওঁ, মুঠতে মনত ৰাখিবা যেতিয়া ৱৰ্ডৰ শেষত TURE থাকিব তেতিয়াহ'লে তাৰ সাউণ্ডটো চাৰ বুলি পঢ়িবা। ঠিক তেনে TIAL থাকিলে ৱৰ্ডৰ শেষত তোমালোকে এইটো CL বুলি পঢ়িবা। ঠিক তেনে ৱৰ্ডৰ শেষত TIOUS থাকিলে টিয়াজ বুলি নপঢ়ি তোমালোকে চিয়াজ বুলি পঢ়িবা। এতিয়া ৱৰ্ডটো কেনেকৈ চন, চাৰ, চিয়েল, চিয়াজ হৈছে সেই সম্পৰ্কে আলোচনা কৰা হয়। আৰু ইয়াৰ কাৰণে তোমালোকক ইয়াত যে মই ৰেড মাৰ্কাৰে তোমালোকক মই চিলেবলটো ভাঙি ভাঙি দেখাইছোঁ আৰু এই সাউণ্ডবোৰ মই ডিফাৰেণ্টকৈ দেখাই দিছোঁ, তোমালোকে ভালকৈ মন কৰিবা। এতিয়া চোৱা আমি প্ৰথম TION যে চন হয় আৰু ৱৰ্ডত আমি কেনেকৈ পঢ়িব লাগে সেইটোকে শিকোঁ। এতিয়া মন কৰিবা প্ৰথম মনত ৰাখি ল'বা যে ৱৰ্ডৰ শেষত যেতিয়া TION থাকিব তাৰ সাউণ্ডটো চন হ'ব। গতিকে তোমালোকে প্ৰথম ৱৰ্ডটো যদি চোৱা NATION, গতিকে নে TION চন, গতিকে আমি দুটা চিলেবলত আছে, গতিকে নে চন নে চন। ঠিক তেনেকৈ আমি তাৰ পৰৱৰ্তী ৱৰ্ডটো যদি চাওঁ এক সাউণ্ডটো চি সাউণ্ডটো ক, গতিকে এক TION টো চন হয়, গতিকে একশ্যন। ঠিক তেনেকৈ তাৰ পিছৰ ৱৰ্ডটো চোৱাচোন এড TION টো চন হয়, গতিকে কি হৈ থাকিলে এডিশ্যন। গতিকে তোমালোকে এনেকৈ মনত ৰাখি পঢ়িবা। এই দুটা ৱৰ্ড তোমালোকে পঢ়িবৰ কাৰণে মই দিছোঁ। ঠিক তেনেদৰে ইয়াত চোৱা যে ৱৰ্ডৰ শেষত যেতিয়া TURE থাকে তোমালোকে বেলেগ একো মনত ৰাখিব নালাগে, মনত এইটো ৰাখিবা যে ৱৰ্ডৰ শেষত যেতিয়া TURE থাকে তাৰ সাউণ্ডটো চাৰ হয়, তাৰ টুৰে একো নহয়। TURE থাকিলে তাৰ সাউণ্ডটো কি হ'ব, চাৰ হ'ব। গতিকে আমি ইয়াৰ কেইটামান ৱৰ্ড পঢ়ি চাওঁ আছোন। গতিকে যেনেকৈ নে TURE চাৰ, গতিকে আমি কি হ'ব দুটা চিলেবল আছে নে TURE চাৰ, নেচাৰ নেচাৰ। ঠিক আছে PIC পিক, TURE চাৰ, গতিকে পিকচাৰ। ঠিক আছে CUL কাল, আমি ইউ চাউণ্ডটো জানো ইয়াতে শৰ্ট চাউণ্ড লিখা আছে, তোমালোকে চাই ল'ব পাৰিবা। CUL কাল, TURE চাৰ, গতিকে কালচাৰ। ঠিক তেনেকৈ এই তলৰ ৱৰ্ডকেইটা তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। আচোন TIL থাকিলে কি বুলি পঢ়ে, মন কৰিবা TIL থাকিলে TL বুলি নপঢ়িবা, এইটো চিয়েল বুলি পঢ়িবা। গতিকে আৰু এটা এইটো কৈ লওঁ শুনা, কেতিয়াবা এটা ভাৱেলো এটা চিলেবল হ'ব পাৰে, আৰু চিলেবলটো তোমালোকক শিকাই থোৱা আছে যে ভাৱেল চাউণ্ডটোৱে যে চিলেবল। গতিকে আইটো চাউণ্ড জানো আমি NI নি TIL চিয়েল, গতিকে কি হৈছিলে আইটো চাউণ্ড NI TIL চিয়েল, গতিকে কি হ'লে ইনিচিয়েল। ঠিক আছে PAR তোমালোক আগৰ ভিডিঅ'ত দেখাই দিছোঁ, AR ER IR UR থাকিলে যে R চাউণ্ড হয়, গতিকে PAR পাৰ, TIL চিয়েল পাৰ্চিয়েল। ঠিক তেনেদৰে এইটো চোৱাচোন ESS SEN চেন, TIL চিয়েল, গতিকে এইটো এছেনচিয়েল। তেনেকৈ তোমালোকে এই শব্দকেইটা পঢ়িবলৈ চেষ্টা কৰিবা। নেক্সট চাওঁচোন এইটো কি আছে TIOUS মিনছ কি TIOUS যেতিয়া ৱৰ্ডৰ শেষত TIOUS থাকে তেতিয়াহ'লে ইয়াক আমি কি বুলি পঢ়িব লাগে, টিয়াজ বুলি নপঢ়ি কি পঢ়িম, চিয়াজ বুলি পঢ়িম। যেতিয়া ৱৰ্ডৰ শেষত TIOUS থাকে আমি ইয়াক টিয়াজ বুলি নপঢ়ি কি বুলি পঢ়িব লাগে, চিয়াজ বুলি পঢ়িব লাগে। যেনেকৈ তলৰ ৱৰ্ডকেইটা চোৱাচোন কি আছে AM এটা চিলেবল BIB TIOUS চিয়াজ, গতিকে কি থাকিলে MB চিয়াজ। ঠিক তেনেকৈ ইয়াতে চোৱাচোন FSE ফেক, TIOUS টো আমি কি কওঁ, চিয়াজ বুলি কওঁ, গতিকে কি হ'ল ফেকচিয়াছ। ঠিক তেনেদৰে FIC ফিক, TIOUS চিয়াজ ফিকচিয়াছ। ঠিক তেনেদৰে তলৰ ৱৰ্ডকেইটাই তোমালোকে নিজে পঢ়িবলৈ চেষ্টা কৰিবা। আৰু এই ধৰণে সদায় তোমালোকে এই ৱৰ্ডবোৰকে লিখি লৈ পঢ়িবা বা কিতাপত বিচাৰি লৈ পঢ়িবলৈ চেষ্টা কৰিবা, আৰু আশা কৰোঁ তোমালোকে পঢ়িব পৰা হ'বা। ধন্যবাদ।